নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি অনুশীলনী 2 এৰ প্ৰশ্ন নম্বৰ 3 কৰিম। ইয়াতে আমাৰ প্ৰতিক্ৰমৰ কথা কৈছিলে। প্ৰশ্নটোত কি কৈছে? প্ৰতিক্ৰম উলিওৱা। তো 1, 2, 3, 4, 5টা। এই 5টা আছে। এই 5টাকে আমি কি কৰিম? ইয়াতৰ প্ৰতিক্ৰমবোৰ দিবলৈ চেষ্টা কৰিম। প্ৰতিক্ৰম দিলেই নহ'ব, ইয়াতে আকৌ কি কৰিব দিছে? ঊৰ্ধ্বক্ৰমত সজাব লাগিব বুলি কৈছে। ঠিক আছে। প্ৰথমতে আমি কি কৰোঁ? 2 সমস্ত এইটোক চোৱা। 2 সমস্ত 4 ভাগত 3 আছে। তেনেহ'লে 2 সমস্ত 4 ভাগত নিম। ইয়াক কেনেকৈ লিখিব পাৰি? তলত 4 থাকিব, 8 3 11। ইয়াৰ প্ৰতিক্ৰম উলিয়াব লাগে। ইয়াৰ প্ৰতিক্ৰম কিমান হ'ব? উল্টা হ'লে ওপৰত 4 তলত 11। ওপৰত 4 তলত 11। ইয়াৰ প্ৰতিক্ৰম এইটো। তাৰপিছত আহিব 5 সমস্ত 3 ভাগত 1, মানে তলত 3, 5 3 গুণ 15 একে 16। 16ৰ প্ৰতিক্ৰম। 16ৰ প্ৰতিক্ৰম কিমান ওলাব? ওপৰত 3 তলত 16, এইটো হ'ব। তাৰপিছত আহিব 1 সমস্ত 9 ভাগৰ 2, তলত 9 থাকিব, 9 গুণ 9 2 11। ইয়াৰ প্ৰতিক্ৰম। ইয়াৰ প্ৰতিক্ৰম কি আহিব? ওপৰত 9 তলত 11। এইটো আহিলে। তাৰপিছত আহিব 3 সমস্ত 4 ভাগৰ 3, মানে তলত 4 থাকিব, 12 3 15। ইয়াৰ প্ৰতিক্ৰম সেমেকেই। ইয়াৰ প্ৰতিক্ৰম কিমান ওলাব? ওপৰত 4 তলত 15। তাৰপিছত আছে 4 সমস্ত 2 ভাগৰ 1, তলত 2 থাকিব, 4 8 একে 9। হ'ব 9। ইয়াৰ প্ৰতিক্ৰম উলিয়াব লাগে। ইয়াৰ প্ৰতিক্ৰম কি ওলাব? ওপৰত 2 তলত 9। ঠিক আছে। এতিয়া তলৰ কেইটা চোৱা। তলৰ কেইটাতো এইটো 11 11 আছে। 16 আৰু 15 9টো নিমিলে। তেতিয়াহ'লে আমি কি কৰিম? এইকেইটাৰ লসাগু উলিয়াম। লসাগু উলিয়াই সমান কৰিম। তাৰপিছত ঊৰ্ধ্বক্ৰমত সজাম। আমি কৰিছিলোঁ নহয়। আমি এনেকৈ কৰিছিলোঁ। ভগ্নাংশৰে কৰিব লাগিব। অ'কে। 11ৰ আমি জানো 11 1 গুণে 11। 16 হ'ব লাগিলে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, 2 4 2 8 2 16। এইটো হৈ গ'ল। ভালদৰে দিওঁ। তাৰপিছত কি আছে? 15। 15 হ'লে 3 পূৰণ 5। তাৰপিছত আছে 9। 9 হ'লে 3 পূৰণ 3। তেনেহ'লে এইকেইটাৰ লসাগু আমি চাব লাগে। এইটো মই অলপ আঁতৰ কৰি দিছোঁ ইয়াৰ পৰা। একো ওলোৱা নাই ইয়াৰ পৰা। এইটো প্ৰশ্নটোৰ সৈতে মিলাই থৈ দিছোঁ, যাতে তোমালোকে সহজে গম পোৱা। হ'ল। ইয়াতে যেতিয়া এইটো হৈ গ'ল, তাৰপিছত বাকচ বনাই দিলে আৰু ভাল হ'ব। বন্দী হৈ থাকিব। এতিয়া আমি কি কৰিব লাগে চোৱা। 11টো থাকিলেই, বাকীখিনি গোটেইখিনি পূৰণ হ'ব। ইয়াতে কি কি থাকিব তোমাৰ? 2 4টা থাকিব। 2 2 2 2 পূৰণ 3 পূৰণ 3 পূৰণ 5। এইকেইটা হ'ব লসাগু, মানে এইকেইটা নিব লাগে। তো নিব লাগিলে আমাৰ ইয়াতে 11 আছে, বাকী গোটেইখিনি পূৰণ হ'ব। 11ৰ লগত গোটেইখিনি পূৰণ হ'ব। কিমান আছে? 3 3 গুণ 9, 2 গুণ 4 2 8 2 16। 16 পূৰণ 9 পূৰণ 5, এইকেইটা পূৰণ হ'ব। 16 পূৰণ 9 পূৰণ 5। তেতিয়াহ'লে মই কেলকুলেটাৰ ইউজ কি পালোঁ? 16 পূৰণ 9 পূৰণ 5। তেনেহ'লে তলত 16 পূৰণ 9 পূৰণ 5 দিলে 16 পূৰণ 9 পূৰণ 5। তলত যদি দিওঁ ওপৰতো লাগিব 720। তেনেহ'লে 7
20 ওপৰতো হ'ব 720 তলতো হ'ব তাৰপিছত 16 আছেই ইয়াতে কি হ'ব 9 পূৰণ 5 আৰু 11 আছে ইয়াতে নহ'লে পূৰণ 11 9 পূৰণ 5 পূৰণ 11 হ'ব নহ'লে ইয়াতে কি হ'ব 9 পূৰণ 5 পূৰণ 11 495 তেনেহ'লে তলৰটোত আহিব 495 তলতো হ'ব 495 ওপৰতো হ'ব 495 11 আছে 11 লগত আকৌ 720 আৰু ইয়াতে হ'ব 720 15 আছে 15 লগত কি হ'ব 15 লগত যদি আমি চাবলৈ যাওঁ আমি যদি ইয়াতে চাওঁ এই 15টো আমি বাদ দিলোঁ হয়নে তেনেহ'লে 2 দুগুণে 4 দুগুণে 8 দুগুণে 16 16 তিনি গুণে 16 তিনি গুণে কিমান হ'ব 3 গুণে 18 48 হ'ব নেকি লেখ তেনেকৈ 4 48 তেনেহ'লে 48 দুয়োফালে পূৰণ হ'ব 48 এইটো হ'ব 48 তাৰপিছত ইয়াতে 9 আছে মানে 3 তিনি গুণে 9 বাদ দিলোঁ 16 5 গুণে কিমান হ'ব 80 নহ'লে 80 আৰু ইয়াতে হ'ব 80 হৈ গ'ল এইখিনিৰ কাম শেষ তাৰপিছত ইয়াতে আমি কি পালোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 পূৰণ 11 আমি ইয়াৰ পৰাহে বাছনি কৰিব লগা হৈছে আমি কি কৰিব লাগে সকলোৰে একে একে যদি হয় আমি ইয়াতে চাই লওঁ তলত কিন্তু সকলোৰে একেই হ'ব ওপৰৰ মানটো চাই ল'ম ওপৰৰ মানটো যদি চাব লাগে ইয়াতে কি হ'ব 720 ইনটু 4 কিমান হ'ব 2880 ওপৰত আহিব এইটো 2880 ডিভাইডেড বাই কিমান হ'ব এইটো 720 ইনটু 11 720 ইনটু 11 কিমান হ'ব 7920 আহিব পূৰণৰে কথা দিছে এখনে 79 হ'লে সকলোৰে আহিব 7920 সকলোৰে একে আহিব 7920 7920 7920 হৈ গ'ল ওপৰত কি আহিব ওপৰত চেঞ্জ হ'ব এতিয়া 495 লগত 3 পূৰণ কৰা 495 লগত 3 পূৰণ কৰিলে কিমান পাম 1485 হ'ব 1485 তাৰপিছত 720 লগত 9 পূৰণ কৰা 720 ইনটু 9 6480 আহিব 6480 তাৰপিছত 48 লগত 4 মাল্টিপল কৰা 48 পূৰণ 4 কিমান হ'ব 192 এইটো হ'ব 192 তাৰপিছত আহিব 80 লগত 2 80 লগত 2 পূৰণ কৰিলে এইটো মুখে মুখে আহে 8 16 160 160 এতিয়া ঊৰ্ধ্বক্ৰমত সজাব দিছে মানে সৰুৰ পৰা ডাঙৰলৈ যাব দিছে মই ইয়াতে মাৰ্কিং কৰিম সকলোতকৈ ডাঙৰ কি আছে ইয়াতে 1 নম্বৰ হয়নে তাৰপিছত এইটো হ'ব 2 নম্বৰ 3 নম্বৰ মানে ওপৰটোহে আমি চাই আছোঁ হা এই ওপৰটো চাই আছোঁ তাৰপিছত 3 নম্বৰ হৈ গ'ল 4 নম্বৰ হ'ব 5 নম্বৰ তেনেহ'লে এতেকে দি কৰি দিয়া কামটো শেষ এতেকে ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছিলে প্ৰথমতে আহিব 1 নম্বৰ 64 সৰুৰ পৰা ডাঙৰলৈ তেনে উল্টাকে যোৱা 160 ডিভাইডেড বাই 7920 কমা আৰু 192 কি হ'ব 7920 কমা আৰু 3 নম্বৰত কি আছে 1485 1485 ডিভাইডেড বাই 7920 কমা 2 নম্বৰত কি আছে 2880 ডিভাইড বাই 7920 তাৰপিছত আৰু কি আছে 1 নম্বৰত 6480 ডিভাইডেড বাই 179
20 এইটো হ'ব এনসাৰ। 3 নম্বৰ হ'ল বাকিবোৰ চেনেলত আপলোডেড আছে, এইটো এক্সট্ৰাকৈ দিব লগা আছিলে, মানে অলপ দীঘলীয়া হৈ গৈছে বাকীখিনি। তো এইখিনি হ'ব। ইয়াতে যদি হৈ গ'ল তেতিয়াহ'লে মই এই বস্তুটো এনেকুৱাকৈ এক্সট্ৰাকৈ কৰি দিয়া হৈছে, ঠিক আছে। এইটো ভিডিঅ'ত ইমানতে, আকৌ লগ পাম অন্য ভিডিঅ'ৰ সৈতে। ধন্যবাদ।